আজি বাৰু কিয় হঠাৎ মনে মনে সেই বৈকুণ্ঠৰ পৰা গুচি গ'ল? বুজিছো, নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে।
দেবী 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 ও নারায়ণ ओम विश्वरूपस्य भज्राश्री पद्मे पद्मा लोये शुभे शर्पितः महिमान्य देवी महालक्ष्मी नमस्ते महालक्ष्मी नमस्ते महालक्ष्मी नमस्ते 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 ओ देवी দেৱৰীকে দেৱৰ্ষি বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণৰ দৰ্শন হয় তাৰ পৰা কিন্তু আজি বঞ্চিত হৈছো দেৱী একেবাৰেই বঞ্চিত হৈছো দেৱৰীকে আপুনি ঠিকেই কৈছে আজি প্ৰথমবাৰৰ বাবে প্ৰভু বিষ্ণু বিহীনে বৈকুণ্ঠপুৰী ও নাৰায়ণ দেৱৰীকে কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় কলৈকো নাযায় কিন্তু দেৱৰীকে আজি যে তাৰ ফল ব্যতিক্ৰম প্ৰলয় প্ৰলয় ও মহাপ্ৰলয় আৰু অলপ দিনৰ পিছতেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কেৱল পানী পানী আৰু পানী চাৰিওফালে কেৱল পানী কেৱল পানী ক'তা দেৱৰীকে মইতো এই বিষয়ে একো গমকে নাপাওঁ গম নাপায় আপুনি মানে কৰবাত প্ৰভু বিষ্ণুক লগ পালে কওকচোন দেৱৰীকে আপুনি প্ৰভু বিষ্ণুক ক'ত লগ পালে তাকে ক'ব আহিছো কওক দেৱৰীকে গৈছিলো কৈলাশলৈ কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এক গুপ্ত আলোচনাত মগ্ন তাত দেখিলো আকৌ শিৱৰ ভাৰ্যা পাৰ্বতী দেৱৰীকে ব্ৰহ্মা কন্যা সৰস্বতী সেই আলোচনাত ভাগ লৈছে দেৱৰীকে মই আপোনাক তাত নেদেখি আকৌ বৰ আচৰিত পালো মই ভাবিলো দেৱৰীকে প্ৰভুৱে আপোনাক লগত কিয় বা নিনিলে দেৱৰীকে সেই কথা সঁচানে সঁচা মিছা সকলো জানিব দেৱী সময়ত মই গৈ পোৱাৰ লগে লগে ভোলানাথটোৱে টুটকীয়াটো আহিলে বুলি উপহাস কৰিলে কৈলাশে একেবাৰে বৈকুণ্ঠপুৰী পালোহি আপোনাৰ ওচৰত আজি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে আজি পৃথিৱী ধ্বংস হব তাৰ আলোচনা চলিছে গোপনে অথচ মই কবকে নাপাওঁ দেৱৰীকে গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে গুপ্ত আলোচনা যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে দেৱৰীকে আপুনি মই কিয় বিষ্ণুৰ দৰে পুজাৰী নহলো কওক দেৱৰীকে সেইটো মোৰ কৰ্তব্য কি মই যে বিকলভাৱে অপমানিত হলো তাতোতকৈ ডাঙৰ কথা কি জানে দেৱী কি দেৱৰীকে বেদ শাস্ত্ৰ সকলোৱে সংৰক্ষণ কৰা দায়িত্ব দিছে মোকেই দিছে ন দেৱৰীকে কওক দেৱৰীকে বেদ শাস্ত্ৰ সকলোৱে সংৰক্ষণ কৰা দায়িত্ব দিছে পাৰ্বতী আৰু জীৱ জন্তু সকলোৱে দায়িত্ব দিছে প্ৰভু বিষ্ণুৱে সেই কাৰ্য নিশ্চয় মোকেই সমৰ্পণ কৰিছে কাৰণ মই কোনো বিষ্ণুৰ পত্নী
হয়নে দেৱৰীকে? নহয়, বেদ শাস্ত্ৰ সকলোৰে সংৰক্ষণ কৰা দায়িত্ব দিছে সৰস্বতীক, আৰু জীৱ জন্তুৰ দায়িত্ব দিছে পাৰ্বতীক। আপোনাৰ ভাগ্যটো আছে। মোৰ ভাগ্যত কি পৰিছে দেৱৰীকে? কওক আপোনাৰ ভাগ্যত কি পৰিছে? মই কওক দেৱৰীকে, মোৰ ভাগ্যত কি পৰিছে? কওক দেৱৰীকে, আপোনাৰ ভাগ্যত কওক দেৱৰীকে, মোৰ ভাগ্যত কি পৰিছে? কওক। আপোনাৰ ভাগ্যত একোৱেই নাই পাই। নুশুনাবা দেৱৰীকে, নুশুনাবা মোক তেনেহে দেৱৰীকে, কিয় বিশ্বাসী এই কথা মোৰ পৰা কপতে ৰাখিছে? নাজানো দেৱী। মই কেতিয়াও পত্নী নহয়। হয়, কিয় নহয়? দেৱৰীকে, নাৰীৰ আশ্ৰমই। জানো দেৱী। দেৱৰীকে, নাৰী হাস্যময়। সেইটো জানো দেৱী। আৰু দেৱৰীকে, সময়তে এই নাৰীয়ে ধৰিব পাৰে। দেৱৰীকে, সময়তে এই নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। সেইটোহে নাজানো দেৱী। দেৱৰীকে, মোৰ সবিষয়ে প্ৰভু কৃষ্ণকে সেই সৃষ্টি ৰক্ষা কৰিব পাৰিব। গতিকে দেৱৰীকে, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। দেৱৰীকে, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। বুজিলো দেৱী, মই সকলো বুজিলো দেৱী। আপোনাক এৰি প্ৰভুৱে আকৌ নতুন সৃষ্টি পাতনি মেলিব খুজিছে না? দেৱৰীকে, সেই সৃষ্টিৰ পাতনি মই নিমিষতেই ৰুদ্ধ কৰি দিম। বিশ্বে বুজিব যে লক্ষ্মীক অৱহেলাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। দেৱৰীকে, আপুনি চাই থাকিব। মই কি চাম? আপোনাক সাক্ষী কৰি। মোক সাক্ষী কৰি কি কৰিম? দেৱৰীকে, আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে মই দেৱৰীকে, আপোনাৰ সাক্ষাততে মই এতে মহাপ্ৰলয়কাৰী দৈত্যৰ স্বজন কৰি নাই দেৱী। প্ৰভু বিষ্ণুৱে দেৱী, যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে, তাক মই চুলিৰ লগত লৰোৱাই দিম। চোৱা হে বৈদ্যৰ মানৱ, চোৱা হে স্বৰ্গৰ দেৱতা মণ্ডলী, চাই লোৱা পাতালৰ বাসুকী। খাতি নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? খাতি নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে। খাতি নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে। শান্ত হওক দেৱী, শান্ত হওক দেৱী, শান্ত হওক। আপুনি এনে কাৰ্য কৰিলে আপুনি মই বৈদ্যক বলি পৰিব লাগিব। শান্ত হওক দেৱী। নাই দেৱৰীকে, মই এবাৰ যি কামলৈ মনস্থ কৰিলো, সেই কামৰ পৰা মই কেতিয়াও নহওঁ বিচলিত। নাৰী হিংসাৰ পৰায়ণ, মৃত্যুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। মৃত্যুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। সেই পদে হ'ব বিশ্ববিলাকৰ মহানন্দ। ইয়াৰ দ্বাৰাই মই সেই কাকাভিলংঘ দৈত্যৰ কৰিম স্বজন। সৃষ্টিখ কাকাভিলংঘ দৈত্য। দেখা দেখা সর্বজন লীলা মাধৱৰ
সৃজিলে মহদৈত্য মাতৃজগতৰ মহদৈত্য নামেইটো দেখা নিৰন্তৰ হে ৰাম হৰি গুণা মই তোক কৰিলো সজন কোন তুমি দিয়া তোমার হত্যা পরিচয় মই এই জগতৰ মাতৃ আৰু তোৰ জন্মদাতা মাতৃ লক্ষ্মী মই মাতৃ হে মাতৃ কিবা হে তোমার কৰিছ জন কিবা কাৰ্য মই কৰিম খাম শুন দৈত্য মাতৃ তোক সদন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহান মহান দৈত্য অলপ দিনৰ পাছতে সেই পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী থাকিব চাৰিওফালে পানী চাৰিওফালে যদি পানী হয় আমি থাকিম কেনেকৈ পানীৰ মাজত কিদৰে জীয়াই থাকিম কওক মাতৃ সম্ভৱ পুত্ৰ মই তোক বৰ দিছো বৰ্ষা দিয়া মাতৃ তই জল জল স্থল স্থল আকাশ আকাশ আৰু পাতাল সেই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি সৌন্দৰ্য কওক মাতৃ তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই বৰ্ষমাৰি কৰি দিলো
কল্পত দশ অক্ষৰ বিলাকে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া তহঁতে দেৱতা 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 দেৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিম মাতৃ ওর নাম কি হবে কি নামে জনজাত হাম্মই ঘৰৰ পক্ষ পুত্ৰ মাতৃ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰি আৰু তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ একেবাৰে খুৰাৰ সেইবাবে তোৰ নাম হ'ব ওর নাম তোৰ নাম হ'ব মাতৃ মোর নাম কি হব তোৰ নাম হ'ব ভয় দৈত্য দৈত্য দত্ত হলা দৈত্য দত্ত হলা দত্ত ভয় দৈত্য নামে জনাজাত হবি তই সেই পৃথিৱীত তেতিয়া ধুমুহাৰ দৰে তই তোৰ কাৰ্যত অগ্ৰসৰ মাতৃ মাতৃ অমরত্ব বল প্রধান পুত্ৰ তোক অমৰত্ব পৰ্যায়ৰ ক্ষমতা মোৰ নাই মাতৃ কিন্তু পুত্ৰ মই তোক জীৱৰ কৰিছো প্ৰদান সেয়া একেবাৰে অমৰত্ব বৰৰ নিচিনা দিয়ক মাতৃ স্বৰ্গ স্বর্গ মধ্য মত্ত আৰু পাতাল মাতা কোনো বীৰেই তোৰ হত্যা কৰিব নোৱাৰে মোর আরো তো বড় প্ৰকাশ কৰ মাতৃ সত্যবংশ বৃদ্ধিৰ বাবে মোক এজন সুন্দৰী ৰমণীৰ হৈছে প্ৰয়োজন পুত্ৰ মাতৃ তই ঠিক কথা কৈছ এই পৃথিৱীৰ ভিতৰত এগৰাকী সুন্দৰী নাৰী আছে মাতৃ তাৰ ৰূপৰ বন্দনা কৰি তোক মই কেতিয়াও শেষ কৰিব নোৱাৰো ও মাতৃ সুখেৰ সুন্দৰী আৰু সেইগৰাকীয়ে কৈছে কোন মাতৃ কোৱা সেইগৰাকীয়ে কৈছে ব্ৰহ্মাৰ কন্যা সৰস্বতী সরস্বতী পুত্ৰ গতিকে তই মই চলে শোনে বলে বলে কিংবা কৌশল কৰি হলেও সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰগৈ আহ